মই থাকোঁতে চিন্তাই নকৰিবা যদি দৈত্য ৰাজে কিবা কৰে তুমি চিন্তা নকৰিবা দাদা মই আছো মই তোমাক আগবঢ়াই দিম বস্ত্ৰৰ কথা বাদ দিয়া আকৌ মানুহগীতা একদম ৰাজকীয় ব'লা দাদা এই হিৰণ্য কশিপুৰৰ ৰাজ্যত আমি দুইটা থাকি মোৰতো দেখিছনে একেবাৰে বুঢ়াই হলোগে আৰু তই আকৌ অলপ দুদুকা হৈ আছ তোমাৰ বয়স হৈছে নহয় দাদা তুমি শুকাই খিনাই দুদুকা হবাই বুজিছা পিছে এটা কথা শুনিছো দাদা একে দৈত্য ৰাজে বোলে আমাক মতাই পঠাইছে হয়তো দেখোন বৰ ভাল কথা হে কেলে মতালে পিছে সেইটোহে এতিয়ালৈকে গম পোৱা নাই এটা কাম কৰ বুজিছনে এই মোৰ আকৌ এটা কথা দে মই তোক এতিয়াই কৈ দিছোঁ চা বয়স হোৱাৰ লগে লগে মই আকৌ সেই দৈত্য শাস্ত্ৰভাগ প্ৰায় পাহৰিছোৱে আকৌ পাহৰিবা তই আকৌ সেই মই খোজ মাৰি দিম আৰু বাকীডোখৰ লৈ যাবি বুজিছনে দাদা মই থাকোঁতে চিন্তাই নকৰিবা যদি দৈত্য ৰাজে কিবা কৰে তুমি চিন্তা নকৰিবা দাদা মই আছো মই তোমাক আগবঢ়াই দিম সেইকাৰণে বুজিছনে সেইকাৰণেতো তোক মই আজিলৈকে এৰি দিয়া নাই লৈয়ে ফুৰিছোঁ লগত হেৰি কৰ ব'লা পিছে এটা কথা ৰজাৰ ঘৰলৈ যাম যিহেতু ৰাজকীয় হৈ যাব লাগিব নহয় এই বয়সত কি ৰাজকীয়তাল হবি বস্ত্ৰৰ কথা বাদ দিয়া আকৌ মানুহগীতা একদম ৰাজকীয় ব'লা প্রহ্লাদ এই কথা তোমাক কোনে কলে
মই তো কাহানিও হরির নাম উচ্চারণ করা নাই। হরিনাম উচ্চারণ করিলে বিপদ বিঘিনি আঁতৰি পলায়। প্রহ্লাদ, এই শিক্ষা তুমি কত পালা? হরিমোর শিরা শত্ৰু জানে সকলোৱে, সেইবাবেই সেই ভাতৃহন্তা পাখণ্ড বিষ্ণুৰ নাম তুমি কদাপিতো নকৰিবা উচ্চাৰণ। পিতা, জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰও নহয়। সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে। সেইবাবে পিতা, তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। মুখ বন্ধ কৰি প্ৰহ্লাদ, নলবি আৰু দুনাই সেই পাখণ্ডৰ নাম। পুত্ৰ হৈ পিতৃৰ আদেশ বাৰে বাৰে অমান্য কৰ। পুত্ৰ বুলি শিশু বুলি মই নকৰিম ক্ষমা। আই, পিতাৰ বৰ খং উঠিছে, তুমি মোক যাবলৈ দিয়া। বাচ্চা মহাৰাজ, আপুনি পুত্ৰৰ ওপৰত মিছাতে নহ'ব উত্তেজিত। ব'লা বাচ্চা, যাওঁ দিয়ক। কি চাই আছা পুতলাৰ দৰে? লৈ যোৱা এই গুণৱান পুত্ৰক তোমাৰ। নহ'ব, ঘটিব একে মহাঘটন। মহাৰাজ, ক্ষান্ত হওক মহাৰাজ। ব'লা বাচ্চা, আমি যাম। বোজা নাই মই কোনে আহি প্ৰহ্লাদক গোপনে গোপনে দিলে শিকনি। অতিকে চতৰি সেই দেৱ নাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেলা এই হিৰণ্যৰ বাবে। কিন্তু বুজো ময়ো কৰ্তব্য নিজৰ পুত্ৰ ভাজ্যৰ অপত্য স্নেহতি নিজ ধৰ্মক এতিয়াও নিদিও বিসৰ্জন। শুক্ৰৰ তনয় খণ্ড আৰু অমৰিক, শুক্ৰৰ তনয় খণ্ড আৰু অমৰিক। মহাৰাজ, কিবা হেতু নতালে আমাক? খণ্ড আৰু অমৰিক মহাৰাজ, দুয়ো শুক্ৰৰ তনয়। হয় মহাৰাজ। আজিয়ে কি মহাসংকটত মই পৰিছো। বাৰু কোৱাচোন, পাৰিবনে এবে কৰিব উদ্ধাৰ মোক এই মহাসংকটৰ পৰা? পাৰিম মহাৰাজ, পাৰিম। আপুনি আদেশ কৰক। তেন্তে শুনা মোৰ চিন্তাৰ কাৰণ। নাজানো কোনে আহি মোৰ পুত্ৰ প্ৰহ্লাদক গোপনে গোপনে শিকালেহি হৰিৰ কীৰ্তন। হৰি মোৰ চিৰ শত্ৰু জানে সকলোৱে, কিন্তু আৰাধনা কৰি মোৰ পুত্ৰ প্ৰহ্লাদে অশান্তিৰ মোৰ কৰিছে স্ৰজন। মহাৰাজ, আপুনি একো চিন্তা নকৰিব। আপুনি আমাক গতাই দিলেই হ'ল আৰু বাকীখিনি চব চিজিল কৰি পেলাম মহাৰাজ। তথাপিও মোৰ মনে নামানে প্ৰবোধে খণ্ড আৰু অমৰিক দুয়ো শুক্ৰৰ তনয় লৈ যোৱা প্ৰহ্লাদ আৰু যত আছে শিশু এই দানৱপুৰীত উপযুক্ত শিক্ষা দিবা সিহঁতক। কিন্তু মনত ৰাখিবা দুয়ো, কদাপিতো সিহঁতি ল'ব নোৱাৰে যাতে এই ভাতৃহন্তা হৰিৰ নাম উচ্চাৰণ